সেৱাই যাৰ পৰিচয়। বানপীড়িত ৰাইজৰ কাষত পুনৰ মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন সহায় অসম। বিপদৰ সময়ত মানুহৰ কাষত থিয় হোৱাই হৈছে প্ৰকৃত মানৱতা। এই মানৱতাৰ আদৰ্শক বুকুত লৈ পুনৰ এবাৰ বানাক্ৰান্ত ৰাইজৰ সহায়ত আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংগঠন সহায় অসম। সংগঠনটোৰ উদ্যোগত আৰু চুলতান হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সহযোগত উজনি অসমৰ বানপীড়িত অঞ্চলসমূহলৈ অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী লৈ ৰাওনা হয় সংগঠনটোৰ এটি স্বেচ্ছাসেৱী দল। জন্ম লগ্নৰে পৰা সমাজৰ দুখ দুৰ্দশাৰ সময়ত নিস্বাৰ্থভাৱে ৰাইজৰ কাষত থিয় হৈ অহা সহায় অসমে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে মানৱ সেৱাই তেওঁলোকৰ মূল পৰিচয়। প্ৰাকৃতিক দুৰ্যোগ হওক বা যিকোনো সংকটৰ ক্ষণ অসহায় মানুহৰ মুখত হাঁহি ঘূৰাই অনাৰ লক্ষ্যৰে সদায় আগবাঢ়ি আহে সংগঠনটোৱে। সংগঠনটোৰ সভাপতি ৰাজু মহন্তৰ নেতৃত্বত স্বেচ্ছাসেৱকসকলৰ এটি দল খাদ্য সামগ্ৰীলৈ উজনি অসমৰ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ বানপীড়িত অঞ্চলসমূহত উপস্থিত হয় বানাক্ৰান্ত পৰিয়ালসমূহৰ হাতত খাদ্য সামগ্ৰী দিয়ে। মানুহৰ দুখত মানুহৰ কাষত এই মহান আদৰ্শক সাৰ্থক কৰি সহায় অসম আৰু চুলতান হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ এই মানৱীয় পদক্ষেপে সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। দুৰ্যোগৰ মাজতো সহমৰ্মিতা, একতা আৰু সেৱাৰ এই পোহৰে বহু অসহায় পৰিয়ালৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব। আৰু সহায় অসমৰ উদ্যোগত আমি উজনি অসমৰ যোৰহাটৰ বিভিন্ন স্থানত বানপীড়িত অঞ্চলত আমি আজি খাদ্য সামগ্ৰী বিতৰণ কৰোঁ, পানী বটল বিতৰণ কৰোঁ। আমি দেখি আচৰিত পাইছোঁ যে আজি এতিয়াও কিছু মানুহে চৰকাৰীভাৱে কিছু সুবিধা লাভ কৰা নাই। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে যিসকলে এতিয়াও চৰকাৰীভাৱে যিখিনি সুবিধা লাভ কৰা নাই তেওঁলোকক অধিকে চৰকাৰীভাৱে সুবিধাখিনি প্ৰদান কৰিব লাগে। লগতে মই বিভিন্ন দলসমূহক অনুৰোধ জনাইছোঁ যে সকলোৱে আমি আগবাঢ়ি আহিব লাগে। বিপদৰ সময়ত যোৰহাটবাসীৰ ওচৰত আমি থিয় হ'ব লাগে। আৰু সহায় অসম পৰিয়াল আৰু চুলতান নাৰ্ছিং পৰিয়াল আমি বিগত সময়তো বিভিন্ন সময়ত বিপদসকলৰ কাষত আছিলোঁ। এবাৰো আমি বানপীড়িত অঞ্চলত গৈ খাদ্য সামগ্ৰী বিতৰণ কৰোঁ। অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ সাপেক্ষে এই উজনি অসমখন একেবাৰে ডুবি আছে। তাৰে যোৰহাট জিলাখনো আমাৰ অন্যতম। আৰু যোৰহাট জিলাৰ বিশেষকৈ উত্তৰ পশ্চিম অঞ্চলটো ভোগদৈ বাঢ়নী পানীত আমাৰ প্লাবিত হ'ল। মানুহৰ ঘৰ দুৱাৰ এতিয়াও মানুহৰ আশ্ৰয় শিবিৰতে আছে। আৰু আমাৰ এই দুৰৱস্থাৰ সময়ত পুৰু মৰিগাঁও সহায় অসম মানে NGO তেখেতসকল প্ৰকৃততে অসমৰ সহায় হয়। সেইকাৰণে আহি চব একেবাৰে অচিনাকি এখন জেগাত আপোনালোকে আমাক আহি যিখিনি আমাক উৎসাহ দিছে, এই সময়ত আমাক সাহস দিছেহি যে আমি খোৱাৰ অভাৱত যাতে আমাৰ মানে প্ৰাণহানি নহয় তাৰ কাৰণে খাদ্য সামগ্ৰী আমাৰ ইয়াত অভাৱ। সকলো খেতি বাতিৰ পৰা ধৰি দোকান পোহাৰ সকলো ডুবি গৈছে, ঘৰ দুৱাৰ পানীৰ তলত আছে। এনেকুৱা এটা সময়ত আপোনালোকে যিখিনি বদান্যতা দেখুৱালে তাৰ কাৰণে আমাৰ উত্তৰ পশ্চিম যোৰহাটৰ এই চেঙিলাটি গাঁৱৰ আশ্ৰয় শিবিৰত থকা সকলো জনসাধাৰণৰ হৈ আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদৰ বাহিৰে এই সময়ত আপোনালোকক আমাৰ দিবলগীয়া একো নাই। আৰু আশা ৰাখিছোঁ ভগৱানে আপোনালোকক সহায় কৰক আৰু যাতে মানুহে আপোনালোকৰ পৰা সহায় পায়। সহায় সদায় সহায় হৈ থাকক অসমৰ ইতিহাসত, আমি সেইটো কামনা কৰিছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানে সকলোকে চকু মেলি চাওক, সহায় কৰক। ধন্যবাদ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।